নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চ' ACLC 2026 কাৰণে যদি তোমালোকে পৰীক্ষা দিবলৈ গৈ আছে তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'ব, কিয়নো যি 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যিখিনি গুৰুত্বপূৰ্ণ কথা আছে এইটো ভিডিঅ'ত ডিছকাছ কৰা হ'ব। এইবাৰ বহুতো সাল সলনি হৈছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। আগৰ তুলনাত এইবাৰ কিন্তু বহুতো তোমালোকৰ মেট্ৰিক পৰীক্ষাটো টান হ'ব গৈ আছে, ঠিক আছে। চ' প্ৰতিবাৰে মেট্ৰিক পৰীক্ষাত এখন পেপাৰ টান আহিবই। চ' এইবাৰো তেনেকুৱা আহিব যেনেকুৱা 2024 বৰ্ষত ইংলিছটো টান আহিছিলে, কিছুমানে কৈছিলে ছ'চিয়েল ছায়েন্সটো টান আহিছে, ঠিক আছে, আৰু কিছুমানে কৈছে মেথছটো টান আহিছে। কিন্তু অফিচিয়েলি যিটো টান আছিলে এইটো 2024 চনৰ কাৰণে আছিলে গণিতটো, কিয়নো গণিতটো বহুতো ভিতৰৰ প্ৰশ্ন দিছিলে। ঠিক তেনেকুৱা 2025 বৰ্ষত যিটো মেট্ৰিক পৰীক্ষা হৈছিলে তাতে আকৌ ইংৰাজী যিটো আছে ইংৰাজীটো টান হৈছে, ঠিক আছে। ঠিক এইদৰে 2026 বৰ্ষত কোনটো ছাবজেক্ট টান হ'ব গৈ আছে এইটো ভিডিঅ'ত ডিছকাছ কৰা হ'ব। আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট SOP দি দিছে, যেনেকুৱা এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত অকল চৰকাৰী যিসকল শিক্ষক আছে তেওঁলোকেহে তোমালোকৰ পৰীক্ষাৰ ডিউটিত নিয়োজিত হ'ব। আগত যেনেকুৱা প্ৰাইভেট স্কুলৰ কিছুমান শিক্ষককো অনা হৈছিল মেট্ৰিক পৰীক্ষাৰ সময়ত, কিন্তু এইবাৰ কিন্তু অকল চৰকাৰী যিসকল শিক্ষক আছে সেইসকলে তোমালোকৰ পৰীক্ষা হলত থাকিব, ইনভিজিলেটৰ বা যি তোমালোকৰ গাইড কৰিব বা প্ৰশ্ন কাকত বিতৰণ কৰিব সেইবিলাকৰ ক্ষেত্ৰত, ঠিক আছে। সব সম্পূৰ্ণ চৰকাৰী কৰ্তৃপক্ষই থাকিব। চ' সেইকাৰণে খুবেই টান হ'ব গৈ আছে, কিয়নো এইবাৰ খুবেই ফৰ্মেলিটি মেইনটেইন হ'ব। তাৰপিছত তোমালোকৰ বহুতো চেণ্টাৰত কি হ'ব, আমি নিউজতো পাইছোঁ আৰু এইটো বহুতো ক্ষেত্ৰত দেখা গৈছে কি যি আমাৰ মেট্ৰিকৰ এক্সাম চেণ্টাৰ থাকে, এক্সাম চেণ্টাৰত গেটতে চেক হয়, ঠিক আছে। চ' গতিকে এইবাৰো বহুতো সম্ভাৱনা আছে যে প্ৰতিটো যি মেট্ৰিকৰ চেণ্টাৰ আছে ACLC চেণ্টাৰ প্ৰতিটো বিদ্যালয়তে যি গেট আছে গেটত তন্নকৈ তালাচী চলোৱা হ'ব, জেবে হওক বা যিকোনো পকেটে হওক, যাতে এক্সট্ৰা বস্তু মোবাইল ফোন বা বেলেগ নথি পত্ৰ বা তেনেকুৱা কিতাপ ভিতৰলৈ লৈ যাব নোৱাৰে, তাৰ কাৰণে কিন্তু এইবাৰ খুবেই ষ্ট্ৰিক্ট থাকিব, ঠিক আছে। তাৰপিছত কিছুমানে মোক কৈছে যে ছাৰ আমি যদি 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে যেনেকুৱা কিছুমান ছাবজেক্টত 27 পালে পাছ, কিছুমান ছাবজেক্টত 30 পালে পাছ, যেনেকৈ এছামিছত 30 পাব লাগিব, ইলেক্টিভ ছাবজেক্টত 30 পাব লাগিব, আৰু বাকী যি 4টা ছাবজেক্ট আছে মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ তাতে 90ৰ ভিতৰত পৰীক্ষা হয়, 10 নম্বৰ প্ৰেক্টিকেল থাকে, 90ৰ ভিতৰত 27 থাকে, 27 পাব লাগে, আৰু তাৰে ভিতৰত MCQ আৰু ডেছক্ৰিপটিভ টাইপ 50-50% থাকে, অৰ্থাৎ 50% MCQ থাকিব আৰু 50% ডেছক্ৰিপটিভ টাইপৰ থাকিব, 45 নম্বৰ 45 নম্বৰকৈ। তাৰে ভিতৰত আকৌ 13 নম্বৰকৈ পালেহে পাছ কৰে, কিন্তু 13 নম্বৰকৈ পালে কিন্তু 26 হৈ যায়, 27 নহয়, ঠিক আছে। চ' গতিকে সেই ক্ষেত্ৰত আমাৰ গ্ৰেছ মাৰ্কটো আহে। সেইকাৰণে মই আগতীয়াকৈ তোমালোকক কৈ আছোঁ যে গ্ৰেছ মাৰ্ক নিশ্চয়কৈ দিয়া হয়, প্ৰতিবাৰে এইটো দিয়া হয়। চ' গ্ৰেছ মাৰ্ক লৈ টেনশ্যন নকৰিবা যে মই 1 নম্বৰৰ কাৰণে ৰৈ গৈছোঁ মেট্ৰিক পৰীক্ষাত। চ' গতিকে 1 নম্বৰৰ কাৰণে কেতিয়াও ফেইল নকৰা, তোমালোকক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব, ঠিক আছে। মিনিমাম 10 নম্বৰ 12 নম্বৰলৈকে কেতিয়াবা আমি দেখা পাইছোঁ গ্ৰেছ মাৰ্ক দিয়ে, সেইটো ছাবজেক্ট অনুযায়ী ভিত্তি কৰিব, ঠিক আছে, বা তোমালোকৰ পাৰফৰ্মেঞ্চ অনুযায়ী। যদি এটা ছাবজেক্টত লেটাৰ পাইছা, এটাত ফেইল কৰিছা, তেনেকুৱা ক্ষেত্ৰত কিন্তু গ্ৰেছ মাৰ্কত বহুতো প্ৰভাৱ পৰিব। চ' গতিকে গ্ৰেছ মাৰ্কটো নিশ্চয়কৈ দিব। তাৰপিছত টান পেপাৰৰ কথা ক'লোঁ, আৰু বহুতে মোক সুধি থাকে যে আমাৰ টান ছাবজেক্টটো কি হ'ব। চ' মই ভিডিঅ'টোৰ আৰম্ভণিতে মই টান ছাবজেক্টৰ কথা কৈছোঁ যে টান ছাবজেক্টটো কোনটো আহিব পাৰে। চ' আমি দেখা পাইছোঁ যিটো MIL থাকে, MILটো টান বুলি কাটিলেও কিন্তু সেইটো টান নহয়, কিয়নো MILটো আমাৰ মাতৃভাষা হয় কাৰণে আমি MILটো ধুনীয়াকৈ ক'ব পাৰোঁ। বাকী ইলেক্টিভ ছাবজেক্টটো কেতিয়াও টান নাহে। তাৰ 4টা ছাবজেক্ট যিটো আছে মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ, ইয়াৰ ভিতৰতে টান ছাবজেক্ট আহি যায়, ঠিক আছে। চ' গতিকে তোমালোকে এইবাৰ অকণমান কষ্ট কৰি পঢ়িবা ছায়েন্সটো, সাধাৰণ বিজ্ঞান জেনেৰেল ছায়েন্সটো এইবাৰৰ কাৰণে অকণমান ভালকৈ পঢ়িবা, কিয়নো এইবাৰ কিন্তু বিজ্ঞান পৰীক্ষাটো টান হ'ব গৈ আছে, মোৰ এনেকুৱা বোধ হৈছে, ঠিক আছে। কিয়নো তোমালোকে বিজ্ঞান কিতাপৰ একেবাৰে তন্নকৈ পঢ়িবা, যি এক্সাম্পল দি আছে ফিজিক্সৰ ক্ষেত্ৰত আৰু যিখিনি বায়'লজিৰ ক্ষেত্ৰত ভিতৰুৱা বস্তু আছে, কোনটো কিয়ে কোনটো কাৰ্য কৰে সেইখিনি। তাৰপিছত কেমেষ্ট্ৰিৰ ক্ষেত্ৰত যিখিনি বণ্ডিং আছে, মুঠতে কনচেপ্টখিনি জানি ল'বা, কনচেপ্টচুৱেলাইজ এইবাৰ কিন্তু তোমালোকৰ কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তাৰপিছত বিজ্ঞানৰ পৰা এটা চিত্ৰ থাকে, গতিকে চিত্ৰ প্ৰতিবাৰে প্ৰায়ভাগ যিটো নিউৰনৰ চিত্ৰ থাকে সেইটো আহে, কিন্তু এইবাৰ কিন্তু অকণমান বেলেগ টাইপৰ চিত্ৰ আহিব।
সো গতিকে মই চিত্ৰৰ কাৰণে ইম্পৰ্টেণ্ট মই দি দিম, তাৰপিছত মেথছৰ মই ইম্পৰ্টেণ্ট দি দিম, তাৰপিছত ইংৰাজীৰ মই ৰেডি কৰি আছোঁ, সেইখিনি আহিব। সো গতিকে সেইখিনি তোমালোকে অলৰেডি চাগে মই দি দিছোঁ আপলোড, তোমালোকে যদি ভিডিঅ'টো ফেব্ৰুৱাৰী মাহত চাই আছা, আৰু যদি জানুৱাৰীত চাই আছা তেনেহ'লে তোমালোকে 27 জানুৱাৰীত তোমালোকে ভিডিঅ'টো পাই যাবা, যদি 26 জানুৱাৰীত তোমালোকে ভিডিঅ'টো চাই আছা, ঠিক আছে। সো এইখিনিয়ে কৈ আছোঁ, জাষ্ট তোমালোকে ধৈৰ্য ধৰা, যিখিনি ইম্পৰ্টেণ্ট থাকে সেইখিনি মই তোমালোকক দি যাম। আৰু বহুতে পেনিক কৰি আছে যে ছাৰ আমি এক্সাম হলত গৈ কি কৰিম, কেনেকৈ নাম লিখিম। তো য'ত যিটো লিখা থাকিব সেইখিনি লিখিবা, যিটো বুজি নোপোৱা যি শিক্ষক থাকিব তাতে তোমালোকৰ এক্সাম হলত, সেই শিক্ষকক ক'বা ধুনীয়াকৈ বুজাই দিব যে ক'ত ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখিব লাগে, ক'ত ৰোল লিখিব লাগে, ক'ত নাম্বাৰ লিখিব লাগে, ক'ত নিজৰ নাম কিন্তু পৰীক্ষাৰ বহীত লিখা নহয়, সেইটো মনত ৰাখিবা, ঠিক আছে। সো গতিকে ৰোল নাম্বাৰটোহে মেইন আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। সো সেইখিনি তোমালোকে ফিল আপ কৰিবা ধুনীয়াকৈ, আৰু তোমালোকৰ OMR দিয়া হ'ব, আৰু দুটাকৈ বহি দিয়া হ'ব। প্ৰথমত OMR ফিল আপ কৰিবলৈ দিয়া হ'ব, তাৰপিছত তোমালোকৰ ডেছক্ৰিপটিভ টাইপ লিখাৰ কাৰণে সময় দিয়া হ'ব, ঠিক আছে। সো এইখিনি তোমালোকে প্ৰথম পৰীক্ষা যেতিয়া দিবা সেইদিনাই ভালকৈ মনোযোগেৰে শুনিবা, হাই হুলাস্থুল নকৰিবা, তাতে বহি যিমান কথা পাতিবা সিমানে যিমানখিনি পঢ়ি আহিবা সেইখিনি তোমালোকে পাহৰি যাবা। সো প্ৰথম পৰীক্ষাৰ দিনাই তোমালোকে ভালকৈ বস্তুখিনি ইনষ্ট্ৰাকশ্যনখিনি শুনি ল'বা, ধুনীয়াকৈ বুজি পাই যাবা, ঠিক আছে। আৰু তোমালোকৰ মেট্ৰিকৰ যি এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডৰ তলতো লিখা আছে ধুনীয়াকৈ তোমালোকৰ কি কেনেকুৱা ধৰণৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, বা কেইটাত তোমালোকৰ কোৱেশ্চন পেপাৰ দিয়া হ'ব, 5 মিনিট আগত দিব, 10 মিনিট আগত দিব, কেইটাত এক্সাম হলত যাব লাগে, সকলোখিনি লিখা আছে। আৰু তোমালোকৰ বিদ্যালয়ৰ শিক্ষকে নিশ্চয়কৈ সেইখিনি কথা কৈ দিব। তো তোমালোকে প্ৰথম পৰীক্ষাৰ দিনা 8টাত এক্সাম চেণ্টাৰত গৈ পাবলৈ চেষ্টা কৰিবা, কিয়নো তাতে তোমালোকৰ ছিট প্লান বহুৱা হ'ব। সো গতিকে ছিট প্লান মতে কিন্তু তোমালোকৰ পৰীক্ষা হয় মেট্ৰিক পৰীক্ষাটো। সো গতিকে প্ৰথম দিনা ছিটটো পটককৈ বহুত আগত গ'লে আমি ছিটটো লৈ তাতে ৰেষ্ট ল'ব পাৰোঁ, ঠিক আছে। তাৰপিছত আমি পৰীক্ষাৰ আৰম্ভ হোৱাৰ 8টা 8:30 মানত গ'লেও একো প্ৰব্লেম নাই, কিন্তু ফাৰ্ষ্ট দিনাটো 8টাত পৰীক্ষা হলত গৈ উপস্থিত হ'বলৈ চেষ্টা কৰিবা আৰু, ঠিক আছে। সো এইখিনি আছিলে, কি ক'ম আৰু, বহুতে কমেণ্ট আহি আছে, ময়ে পগলা হৈ যাওঁ এনেকুৱা ধৰণৰ কথা, ইমান ডাউট আহি থাকে ন তোমালোকৰ। একো নহয়, মেট্ৰিক পৰীক্ষাটো তেনেকুৱা ইমান টাফ নহয়, ঠিক আছে। টাফ নহয় যিসকল পঢ়িছে সেই তেওঁলোকৰ কাৰণে টাফ নহয়। যিসকলে এই এমাহত বা 10 দিন পঢ়ি পাছ কৰিব বিচাৰিছে বা ফাৰ্ষ্ট ডিভিজন পাব বিচাৰিছিলে তেওঁলোকৰ কাৰণেহে এইবিলাক প্ৰব্লেম, ঠিক আছে। সো এইবাৰ গেট চেকিংটো কিন্তু হ'বই। সো গতিকে তোমালোকে যিসকলে তেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোক কিন্তু খুবেই সাৱধান, ঠিক আছে। সো যি কি নহওক, আমি লাহে লাহে যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি দি যাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা যদি তোমালোকক এইটো ভিডিঅ' ভাল লাগিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যেতিয়া মই ইম্পৰ্টেণ্টৰ ভিডিঅ' দিম সেইবিলাক তোমালোকে পাই যাবা। তোমালোকৰ পৰীক্ষাৰ একদিন আগলৈকে মই যিখিনি ইম্পৰ্টেণ্ট বস্তু থাকিব সেইখিনি মই তোমালোকক দি যাম আৰু ৰিভিজনটো কৰাই যাম, ঠিক আছে। কিয়নো তোমালোকৰ ৰিভিজনটো কৰাৰ খুবেই দৰকাৰ, আৰু ৰিভিজন কেনেকৈ কৰাব লাগে মই যিখিনি ইম্পৰ্টেণ্ট দিম লগে লগে ভিডিঅ'ৰ লগে লগে কৈ দিম যে এইটো টপিক এনেকৈ কৰিলে সুবিধা হ'ব তোমালোকৰ আৰু কম সময়ত হ'ব। আৰু যি তোমালোকে কোৱা যে আজি মই যিখিনি পঢ়িলোঁ কালি মই পাহৰি যোৱা, সেইবিলাক তোমালোকৰ ফুল্লি ৰিভিজন কৰিব লাগে, ঠিক আছে। কিছুমানে জাষ্ট এতিয়াহে পঢ়ি আছে, তেনেকৈ নহয়। যিসকলে অলৰেডি পঢ়িছে তেওঁলোকে ৰিভিজন কৰি আছে, আকৌ ৰিভিজন কৰি আছে। সো গতিকে 3বাৰমান ৰিভিজন কৰিলেহে বস্তুখিনি পাহৰি নাযাওঁ, বুজি পাইছেনে। তোমালোকৰ বান্ধৱীৰ নাম বা বন্ধুৰ নাম তোমালোকে কিয় পাহৰি নোযোৱা। প্ৰথম দিনা যিদিনা লগ পাইছা সিদিনা এবাৰ নামটো কৈছে, তোমালোকৰ মূৰত খেলি আছিলে নামটো, সেই খেলি থকাৰ কাৰণে নামটো মনত আছে, পাহৰি নোযোৱা। তেনেকুৱা কথা, যিবিলাক পঢ়িবা সেইবিলাক মূৰত খেলিব লাগিব, তেতিয়াহে পাহৰি নাযাবা। তো বহুতো পঢ়া শুনা থাকে, বহুতো বস্তু থাকে শিকিবলৈ। সো চববিলাকৰ বিষয়ে যে আমি ভাবিম সেইটো সময় নাথাকে। সো সেইকাৰণে আমি প্ৰতিটো 1 ঘণ্টাৰ মূৰে মূৰে আমি 45 মিনিটমান পঢ়িম আৰু 15 মিনিটমান আমি ভাবিব লাগে যে আমি কি পঢ়িলোঁ। এই 15 মিনিটমান ভাবিলোঁ, ৰেষ্ট ল'লোঁ, তাৰপিছত আমি নেক্সট চেপ্টাৰ বা নেক্সট ছাবজেক্ট পঢ়িব লাগে। তেনেকৈ হৈছে চাইণ্টিফিক নিয়ম, বুজি পাইছানে। যি কি নহওক তোমালোকে ভালকৈ পঢ়া, আৰু মই বহুতখিনি ইম্পৰ্টেণ্ট দিছোঁ ভিডিঅ' সেইখিনি চোৱা, আৰু ভিডিঅ' মই এক্সামৰ আগা দিনলৈকে মই দি থাকিম, সেইখিনি তোমালোকে চাবা বুলি আশা থাকিলে, আৰু তোমালোকৰ পৰীক্ষা ভাল হ'ব কাৰণ মই তোমালোকৰ লগত আছোঁ, ঠিক আছে। সো যি কি নহওক আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।